নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম আছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যিসকল দাদা বাইদেউ ভাইটি ভণ্টি আৰু বন্ধু বান্ধৱী অসম আৰক্ষী অসম বিভাগ নাইবা যিকোনো এটা ফৌজত যাম বুলি প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজি এইটো ভিডিঅ' আপোনালোকক জনাম যে অসম আৰক্ষী আৰু অসম বন্ধুৰ যিটো মেডিকেল টেষ্ট হয় তাত টেটু থাকিলে আনকি হয় নেকি আৰু টেটুৰ বাবে এক্সট্ৰা চাৰ্টিফিকেট লাগে নেকি, তাৰপিছত আপোনালোকৰ গাত কটালাৰ থাকিলে নাইবা ভগা থাকিলে আৰু যিসকলৰ বাচ্চাজনে অপাৰেশ্যন কৰিছে তেওঁলোকৰ কিবা সমস্যা হ'ব নেকি, এই ভিডিঅ'টো সকলোখিনি জনাই দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আপোনালোকৰ অসম আৰক্ষী আৰু অসম বন্ধুৰ যিটো মেডিকেল টেষ্ট হয় সেই মেডিকেল টেষ্টত গাত যদি সৰু টেটু থাকে তেতিয়াহ'লে আপোনালোকে আনফিট নপৰে, কিন্তু আপোনালোকৰ গোটেই বডিটো নাইবা গোটেই হাতখন যদি টেটু থাকে তেতিয়া আপোনালোকক আনফিট কৰাই দিব। যদি আপোনালোকৰ সৰু ক'ৰবাত টেটু থাকে, আপোনালোকৰ ফুল এটা নাইবা ক'ৰবাত লেটাৰ নাইবা নাম্বাৰ এটা আপোনালোকৰ গাত টেটু থাকে তেতিয়া আমাৰ কোনো ধৰণৰ সমস্যা নহয়। তাৰপিছত আহি গ'ল আপোনালোকৰ টেটু চাৰ্টিফিকেট লাগে নেকি। এতিয়া আপোনালোকৰ অসম আৰক্ষী আৰু অসম বন্ধুৰ যিটো মেডিকেল টেষ্ট হয় তাত কোনো ধৰণৰ টেটুৰ বাবে এক্সট্ৰা চাৰ্টিফিকেটৰ প্ৰয়োজন নাই। তাৰপিছত আহি গ'ল আপোনালোকৰ সৰুতে ক'ৰবাত কটা আছিল বা ভগা আছিল তেতিয়া আপোনালোকৰ মেডিকেল টেষ্টত আনফিট হ'ব নেকি। আপোনালোকৰ বডিত যদি ক'ৰবাত কটা আছে নাইবা ভগা আছে তেতিয়াহ'লে আপোনালোকৰ যিটো মেডিকেল টেষ্ট হয় সেই মেডিকেল টেষ্টত আনফিট নহয়। তাৰপিছত এতিয়া মোক বহুজনী বাইদেৱে পাৰ্চনেলি মেছেজ কৰি আৰু ভিডিঅ'সমূহত কমেণ্ট কৰি সুধিছিল যে তেওঁলোকৰ যেতিয়া বাচ্চা আছিল তেতিয়া তেওঁলোকৰ চিজাৰিন কৰা আছিল, এতিয়া তেওঁলোকে আনফিট হ'ব নেকি। এতিয়া আপোনালোকৰ যিসকলৰ চিজাৰিন কৰিছে বা আপোনালোকৰ বহুজনে মোক সুধিছিল যে তেওঁলোকৰ এপেণ্ডিক্সৰ কাৰণে অপাৰেশ্যন কৰিছিল তেওঁলোকৰ কিবা সমস্যা হ'ব নেকি। আপোনালোকৰ কোনো ধৰণৰ সমস্যা নহয়, কিন্তু যদিহে আপোনালোকৰ বিষ নাইবা কিবা সমস্যা হৈ আছে তেন্তে ডক্তৰৰ পৰামৰ্শ লৈ ঠিক কৰাই লওক, কিয়নো আপোনালোকে যেতিয়া বেছিকৈ দৌৰা মেলা কৰি দিব তেতিয়া আপোনালোকৰ সমস্যাটো বাঢ়ি যাব আৰু যেতিয়া আপুনি চাকৰি পাব তেতিয়া আপোনালোকৰ ট্ৰেইনিঙতো আপোনালোকৰ যেতিয়া কষ্ট হ'ব তেতিয়া আপোনালোকৰ হয়তো বেমাৰটো বেছি হ'ব পাৰে। গতিকে আপোনালোকৰ যদি কিবা সৰু সুৰা সমস্যা আছে ডাক্তৰৰ পৰামৰ্শ লওক, কিন্তু আপোনালোকৰ অপাৰেশ্যন কৰা হওক ভগা হওক নাইবা তাত কটা দাগ থাকিলে কোনো ধৰণৰ মেডিকেল টেষ্টত আনফিট নহয়। ধন্যবাদ।